নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল। আমি জানো যে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাটোৰ দুটা ফৈদ আছে, দুটা লবি বা দুটা গ্ৰুপ আছে। হয়তো কোনোবা এটা গ্ৰুপ শক্তিশালী আৰু কোনোবা এটা দুৰ্বল। দুৰ্বলটো মানে কি, এটা আত্মসহায়ক গোটৰ নিচিনাকৈ কেইজনমান শিক্ষক আছে আৰু এই 19,000 20,000 শিক্ষকক ভুৱা ভাৰি আছে আৰু দেখুৱাবলৈ বিচাৰে তেওঁলোক সক্ৰিয়। সঘনাই মাজে সময়তে মানে শিক্ষামন্ত্ৰীৰ ওচৰলৈ যায় আৰু চেলফি উঠে, ফটো উঠে, মিডিয়াৰ আগতো কিছুমান কথা কয়। এনেকুৱা লাগে যেনিবা তেওঁলোক একেবাৰে মন্ত্ৰীৰ ঘনিষ্ঠ কাম হ'বই, প্ৰাদেশিকৰণ হৈ যাব, তেওঁলোকৰ দ্বাৰাই হ'ব। আচলতে এইটো ৰাইজেও দেখি আছে, চাই আছে আৰু চৰকাৰেও দৃষ্টিগোচৰ হৈছে। চৰকাৰে চাই আছে কোনটো গ্ৰুপ, কোনটো অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ কোনটো গ্ৰুপ সক্ৰিয় হৈ আছে, সেইটো চৰকাৰে নিৰীক্ষণ কৰিছে অলৰেডি। আৰু কোনটো সক্ৰিয় সেইবিলাক জানাৰ কাৰণে যোৱা 9 মাৰ্চ তাৰিখে যিটো মানে সজাগতা সভা, জাগৰণ সভা আহ্বান কৰা হৈছিল, তাত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ যিটো হৰমোহন বৰা ছাৰৰ নেতৃত্বত যিটো সংস্থা আছে, সেই সংস্থাটো তাত অতঃপত জড়িত আছিল। আৰু সেই যিটো সভা হৈছিল, কেইবাটাও সংগঠনে লগ লাগি এই সভাখন অনুষ্ঠিত কৰিছিল আৰু তাৰ পৰাই কিন্তু এই বিষয়টো বেছিকৈ এফেক্ট হৈছে। যি কি নহওক, মই আৰু কথা কৈ দীঘলীয়া কৰিব খোজা নাই। মই এটি ভিডিঅ' ক্লিপহে দেখুৱাব বিচাৰিছিলোঁ। এই ভিডিঅ'টোত এটা ভিডিঅ' ক্লিপ আছে, চাই থাকিব। ৰামচৰণ তালুকদাৰ ছাৰে এটা ভিডিঅ' ক্লিপ পঠাইছে আৰু সেইটো চাই নিশ্চয় কিবা এটা উপলব্ধি কৰিব পাৰিব। এতিয়া আহকচোন চাওঁ ভিডিঅ' ক্লিপটো। অসমৰ সকলো অপ্ৰাদেশিকৃত শিক্ষকলৈ মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই এটা কাৰণে ভিডিঅ'ত আহিবলগীয়া হ'ল, যিহেতু আমাৰ হৰমোহন ছাৰ আৰু কুলি ছাৰে অলপ দিনতে আমাক শিক্ষামন্ত্ৰীক লগ কৰি কিছুমান বিষয় আলোচনা কৰিছে। তাৰ এগেইনষ্টত আকৌ আমাক শিক্ষকখিনিয়ে যিকোনো কাম কৰিব নালাগে, যিহেতু বিশ্বজিৎ চৰকাৰ ছাৰ আৰু আমাৰ পঞ্চমিলি ছাৰ, আপোনালোকে বেলেগ বেলেগকৈ আকৌ লগ কৰি থাকিব নালাগে। সেইটো আমি অনুৰোধ জনাইছোঁ আমি শিক্ষকৰ পৰা। আমি চাই আছোঁ বস্তুটো, যিহেতু আমি এজন হৰমোহন ছাৰে আৰু আমাৰ কুলি ছাৰে লগ কৰিছেই, আকৌ এটা গ্ৰুপ হৈ লগ কৰিলে শিক্ষামন্ত্ৰীয়ে কমজুৰি পাব। সেইকাৰণে আপোনালোকে কোনোবা মিটিং মাটাং দি আছে, কিবা কৰি আছে, দৰকাৰ নাই। এটা গ্ৰুপে লগ কৰি আছে, আমাৰ মাজতে গ্ৰুপ হ'ব নালাগে, সকলোৱে এক হ'ব লাগে। আমাৰ কামভাগ হ'ব লাগে, সকলোৱে প্ৰাদেশিকৰণ হ'ব লাগে। কোনো এফে দিয়া সিদ্ধান্ত চৰকাৰে কৰা নাই, চৰকাৰে কৰাই নাই। আমাৰ স্কুলখিনি প্ৰাদেশিকৰণ কেনেকৈ প্ৰক্ৰিয়া কৰিব লাগিব, এইখিনি বিষয়ে যদি কুলি ছাৰে আৰু হৰমোহন ছাৰে পাতিছে, একেখিনি আমি মানুহ একেগোট হৈ আমি আলোচনা কৰিব লাগে। আকৌ বেলেগ বেলেগকৈ লগ হৈ থাকিলে শিক্ষামন্ত্ৰীয়ে চল পাব। সেইকাৰণে আমি একগোট হৈ আমাৰ কামটো প্ৰাদেশিকৰণ হোৱা ME, LP, হাইস্কুল, কলেজ সকলোৱে আমি এক হৈ হৰমোহন ছাৰ আৰু কুলি ছাৰৰ আণ্ডাৰতে আমি কামভাগ চলাই যাব লাগে। সেয়ে সকলো শিক্ষকলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমি গ্ৰুপ হ'ব নালাগে। হৰমোহন ছাৰে কাম কৰি আছে, কুলি ছাৰে কাম কৰি আছে, এই সকলো মতে কামভাগ চলাই আমাৰ এই যিটো প্ৰাদেশিকৰণ হ'ব লাগে, এই প্ৰাদেশিকৰণটো আমি পাব লাগে। কাৰণে এই বিষয়টোহে আমাৰ আলোচনা কৰিব লাগে। এটা গ্ৰুপ আজি যাব, এটা গ্ৰুপ কালি যাব, শিক্ষামন্ত্ৰী আহিব, এটা গ্ৰুপ আছে, কোনো জোৰ নাই, এইটো ভাবিব। সেইকাৰণে সকলো শিক্ষকক মই এটা অনুৰোধ জনাইছোঁ আৰু মই বিশ্বজিৎ চৰকাৰ ছাৰক আৰু মই মিলি ছাৰক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ লগতে আহি সকলোৱে এক হৈ হৰমোহন ছাৰ, কুলি ছাৰ, আপোনালোক গোটেইখিনি আমি এক হৈ কামভাগ চলাই যাব লাগে। বেলেগ বেলেগ ভাবি থাকিব নালাগে, কাজিয়া পেচাল আমাৰ হৈ থাকিলে আমাৰ প্ৰাদেশিকৰণ নহ'ব। এইটোকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।